এইটো আমাৰ উলনি গাইছ। কালি ৰাতি বৰষুণ দিয়াৰ ফলত চাওক কিমান বানপানী হৈছে, মানুহৰ ঘৰ চৰ উঠি গ'ল। উলনি ডিমৰীয়া গাইছ, ডিমৰীয়াৰ অৱস্থা ৰাতিৰ বৰষুণৰ ফলত। সোমবাৰ আছিলা, এইটো পঞ্চায়তৰ সমূহত ইমান বানপানী হৈছে গাইছ, চাই লওক আপোনালোক। মানুহে অহা যোৱা অসুবিধা হৈ আছে গাইছ। এইটো গাইছ ৰাস্তাটো চাওক, মানুহৰ দোকান চোকান চব বানপানী উঠি গ'ল। এইটো গাইছ উলনিৰ বজাৰ, চাওক কিমান বানপানী বজাৰত। মানুহে বানপানী চাওক বাইকটো পৰিষ্কাৰ কৰি আছে। কেইজন মানুহৰ কাৰণে ভালে হৈছে গাইছ। এইটো চাওক কিমান মানুহ, বানপানী কিমান হৈছে বৰষুণত। আমি গৈ আছো এতিয়া পেণ্ডেলৰ কামত। ৰাতিপুৱা যাওঁতে গাইছ ইমান বানপানী দেখা পালো। উলনি বজাৰত চাওক গাইছ পানী ইমান। ঘৰৰ পৰা গাড়ী চাড়ী চব ওলাই আনিছে ৰাস্তাত ৰোডলৈকে। এইটো উলনি বজাৰত ইমান বানপানী, দোকান চোকান চব পানী উঠুৱাই লৈ যাব নেকি। এইটো গাইছ আকৌ গাহৰি বেপাৰী আছে, গাহৰি কাটি আছে। বানপানী হৈ আছে আৰু গাহৰি মাংস বেপাৰী গাহৰি কাটি আছে, বিক্ৰী কৰিবই মানে। চাওক গাইছ স্কুলৰ সন্মুখত ইমান বানপানী হৈছে গাইছ। স্কুলৰ সন্মুখত চাওক ইমান পানী, কঁকাল সমান পানী হ'ল।